নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এডিআৰই কাট অফৰ বিষয়ে। এডিআৰই কাট অফ এবাৰ কমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু এডিআৰই কাট অফ কমাৰ কেইবাটাও কাৰণ আছে। সেই কাৰণকেইটা আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত আলোচনা কৰিম। লগতে স্কিল টেষ্ট আৰু কিমান মাৰ্ক পালে আপোনালোক ছেফ থাকিব, কিমান মাৰ্ক পালে আপোনালোকে স্কিল টেষ্টলৈকে যাব পাৰিব, সেইখিনিও আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে কথাখিনি বুজি পাব। ইতিমধ্যে আমি যোৱা বছৰৰ যি এডিআৰই কাট অফ তাৰ ওপৰত তুলনা কৰি এটা ভিডিঅ' কাট অফৰ ওপৰত দিছোঁ আৰু সেইটোত আপোনালোকৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু যথেষ্টখিনি কমেণ্ট কৰিছে তেওঁলোকে কিমান মাৰ্ক কৰিবলৈ সক্ষম হৈছে, কিমান পৰা নাই, সেইখিনি তেওঁলোকে কমেণ্টযোগে জনাইছিলে আৰু তাৰ ওপৰত ভিত্তি কৰি আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। বিভিন্ন ধৰণৰ আমি চালি জাৰি চাই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ, সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম কথাটো হৈছে এডিআৰই কাট অফ কৰাৰ প্ৰথম গুৰুত্বপূৰ্ণ কাৰণটো হৈছে এইবাৰ নেগেটিভ মাৰ্ক আছে। কম্পিটিশ্যন যথেষ্ট হাই হ'লেও নেগেটিভ মাৰ্ক আছে বাবে এইবাৰ কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। কিয়নো যোৱাবাৰ কাট অফ যদি জেনেৰেলৰ ক্ষেত্ৰত 120 গৈছিলে, এইবাৰ জেনেৰেলৰ ক্ষেত্ৰত কাট অফ 110 পৰ্যন্ত অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যদিও কিছু কেণ্ডিডেটে যদি 145, 140 তেনেকুৱাও যায়, যিটো মিনিমাম মাৰ্কটো কোৱালিফাইড, যিটো মিনিমাম মাৰ্ক স্কিল টেষ্টৰ কাৰণে যাবলগীয়া যিটো মিনিমাম মাৰ্কছ, সেই মাৰ্কছটো 110লৈকে অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে এডিআৰই। সেয়েহে নেগেটিভ মাৰ্কটো হৈছে এটা গুৰুত্বপূৰ্ণ কাৰণ কাট অফ কমাৰ। কিয়নো নেগেটিভ মাৰ্ক থাকিলে কেণ্ডিডেটসকলে গোটেইখিনি প্ৰশ্ন উত্তৰ নকৰে, যিখিনি চিয়'ৰ প্ৰশ্ন উত্তৰ সেইখিনিহে কৰে। সেইফালৰ পৰা কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় কাৰণটো হৈছে বিগত বৰ্ষত এডিআৰইকে ধৰি বিভিন্ন ধৰণৰ বিভাগত, অসমৰ বিভিন্ন ধৰণৰ বিভাগ, স্কুল কলেজকে ধৰি অসম পুলিচলৈকে যথেষ্টখিনি নিযুক্তি দিছে। সেয়েহে সেই নিযুক্তিৰ ফালৰ পৰা যথেষ্টখিনি কেণ্ডিডেটৰ সংখ্যা কমি গৈছে। সেয়েহে কাট অফ কম যোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ এইটো বুলি ক'ব পাৰি। গুৰুত্বপূৰ্ণ কাৰণটো হৈছে এডিআৰই ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছে যে এইবাৰ অভাৰলেপিং নহ'ব। অভাৰলেপিং নহ'বৰ বাবে তেওঁলোকে এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে। কিয়নো যোৱাবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈছিলে, সেই নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিঙৰ ফলত যথেষ্টখিনি পদ খালী হৈ থাকি গৈছিলে। সেইকাৰণে তাৰ এইবাৰ ব্যৱস্থা কৰিছে। এইবাৰ যদি 4th গ্ৰেডত এজনে যদি চিলেক্ট হয় আৰু যদি 3rd গ্ৰেডতো যদি চিলেক্ট হয় হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, তেতিয়া তেওঁ যিটো 3rd গ্ৰেডৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ চাকৰি, সেই চাকৰিটোতহে তেওঁ জইন কৰিব পাৰিব, তেনেকুৱা এটা ব্যৱস্থা কৰি দিছে। আৰু ঠিক সেইদৰে 3rd গ্ৰেডৰ আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 3rd গ্ৰেড বা ছেম গ্ৰেডৰ যদি এই যিটো পে' বেণ্ডটো যদি হাই হয়, যিটো হাই পে' বেণ্ডৰ চাকৰি, সেইটোহে তেওঁলোকে চিলেক্ট কৰিব পাৰিব, তেনেকুৱা এটা ব্যৱস্থা কৰি দিছে। যদি এজন কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো 3rd গ্ৰেডৰ পৰীক্ষা, সেই পৰীক্ষাটোতো চাকৰি পায় আৰু লগতে গ্ৰেজুৱেট লেভেলৰ কম্পিউটাৰত গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো চাকৰি পায় আৰু লগতে যিটো অকল গ্ৰেজুৱেটৰ বাবে যিটো পৰীক্ষা, সেই একেবাৰে হাই গ্ৰেডৰ যিটো চাকৰি, সেইটোতো যদি চাকৰি পায়, তেতিয়া একেবাৰে হাই গ্ৰেডৰ চাকৰিটোহে তেওঁ কৰিব পাৰিব, তেনেকুৱা এটা নটিচ বিভাগৰ ফালৰ পৰা দিছে। সেই ফালৰ পৰাও কাট অফ কমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যোৱা বছৰত এই ব্যৱস্থাটো নাছিলে বাবে যোৱা বছৰ অভাৰলেপিং হৈছিলে, সেইকাৰণে যোৱা বছৰ কাট অফ তুলনামূলকভাৱে বেছি গৈছিলে। সেয়েহে এইবাৰ এইবিলাক পষ্ট ব্লক নহ'ব আৰু ভেকেঞ্চি থাকি নাযাব। সেয়েহে কাট অফ কমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে আপোনালোকে যে এই প্ৰথম যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টটো পাছ কৰিলে যে আপোনালোকে চাকৰি পাব তেনে নহয়। আপোনালোকৰ বাবে এটা স্কিল টেষ্টটো আছে। স্কিল টেষ্টটো ক্ৰেক কৰাৰ পিছতহে আপোনালোক চাকৰিৰ কাৰণে যোগ্য হ'ব। সেয়েহে ৰিটেন টেষ্টত কাট অফটো যথেষ্ট কম যাব পাৰে, কিন্তু স্কিল টেষ্টটো যদি আপোনালোকে ভালকৈ দিয়ে, তাৰপিছতহে আপোনালোকৰ চাকৰিটো ফাইনেল হ'ব। সেয়েহে যিটো ৰিটেন টেষ্টৰ কাট অফ কিছু কম যোৱাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে এইকেইটাই আছিলে যিটো এডিআৰই পৰীক্ষা হৈ গ'ল আৰু যিটো হ'বলগীয়া এডিআৰই পৰীক্ষা আছে, তাৰ কাট অফ কম যোৱাৰ গুৰুত্বপূৰ্ণ কাৰণ। এতিয়া অন্তিম কথাটো হৈছে আপোনালোকে কিমান মাৰ্ক পালে আপোনালোক স্কিল টেষ্টৰ কাৰণে যাবৰ বাবে ছেফ বুলি ধৰিব পাৰে। যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট, তেওঁলোকে যদি 110ৰ ওপৰত স্ক'ৰ কৰিব পাৰিছে বৰ্তমান হিচাপ কৰোঁতে, আৰু যিসকল ৰিজাৰ্ভ কেণ্ডিডেট, তেওঁলোকে যদি 100ৰ ওপৰত বা 90ৰ ওপৰত যদি স্ক'ৰ কৰিব পাৰিছে বৰ্তমান হিচাপ কৰোঁতে, তেওঁলোক ছেফ আছে বুলি ক'ব পাৰি কিছু পৰিমাণে। সেয়েহে বিশেষ চিন্তা কৰাৰ কাৰণ নাই।
ইয়াৰ পিছত স্কিল টেষ্টটো আছে স্কিল টেষ্টটো ক্ৰেক কৰাৰ পিছতহে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব সেয়েহে ৰিটেন টেষ্টৰ কাট অফক লৈ বিশেষ চিন্তা নকৰিব যিসকলে 100 বা 90 ওপৰত কৰিছে তেওঁলোকে বিশেষ চিন্তা কৰাৰ কাৰণে তেওঁলোকে পোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে সেয়েহে আপোনালোকে আগন্তুক হ'বলগীয়া পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক সেইকেইটা পৰীক্ষা যাতে আৰু ভালকৈ দিব পাৰে তাৰ প্ৰিপেৰেশ্যন কৰক আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ